নমস্কাৰ শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীয়ে যোজনাবদ্ধভাৱে বছৰত দুবাৰ ছাত্ৰ ছাত্ৰীসকলক শাৰীৰিক পৰীক্ষা কৰা হয়। আমাৰ এই অঞ্চলৰ স্থানীয় ডক্টৰৰ দ্বাৰা পৰীক্ষা কৰা হয়। আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক শিশুসকলক শাৰীৰিকভাৱে চিকিৎসা দি আমি যদি সিহঁতক আগুৱাই লৈ যাব পাৰোঁ, সিহঁতে পঢ়াত নিশ্চয় মনোনিৱেশ কৰিব পাৰিব। গতিকে স্বাস্থ্য ধন পৰম ধন, এই কথাটো আমি গুৰুত্ব দিছোঁ। এই গুৰুত্ব দি প্ৰত্যেক বছৰতে দুবাৰকৈ শিশুসকলক স্বাস্থ্য পৰীক্ষা কৰা হয়। আজিৰ বিষয়টো ইমানেই। আজি উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত এটা বিশেষ দিন, কিয়নো প্ৰতি বছৰে এই নিকেতনে শিশুসকলৰ শাৰীৰিক স্বাস্থ্য পৰীক্ষা কৰি আহিছে আৰু আজি এই স্বাস্থ্য পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। ৰাতিপুৱা 9:30 বজাৰ পৰা আৰম্ভ হ'ব আৰু ইয়াত আমাৰ অংকুৰ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব। এয়া শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটী, তেওঁলোকৰ আমাৰ কৰ্তৃপক্ষই শিক্ষকসকলে আমাক আমন্ত্ৰণ জনোৱাৰ বাবে আজি আমি নৰ্থ গুৱাহাটী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা আমি এটা মেডিকেল টিম আহিছোঁ। চিকিৎসা কৰ্মী আছে, ইয়াত নাৰ্ছ আছে, ফাৰ্মাচিষ্ট আৰু মই নিজে ডক্টৰ অপৰাজিতা গোস্বামী, মেডিকেল অফিচাৰ। আৰু আমি শিশুসকলক ইয়াত যিখিনি অংকুৰ মুকুলৰ পৰা আৰম্ভ কৰি আপোনাৰ ক্লাছ 10লৈকে দশম শ্ৰেণীলৈকে যিখিনি ল'ৰা ছোৱালী পঢ়ে, আমি সকলোৰে স্বাস্থ্য পৰীক্ষা কৰিম আৰু তেওঁলোকৰ যিখিনি ধৰক ৰোগ আমি যদি পাৰোঁ ডায়েগনচিছ কৰিব, তেওঁলোকৰ সুস্থ থাকিব বুলি ভাবিছোঁ মই বাৰু। আৰু ঔষধ আমি বিনামূলীয়া ঔষধ বিতৰণৰ ব্যৱস্থা কৰিছোঁ, যাৰ কিবা আমাৰ বিসংগতি ধৰা পৰে তেনেকুৱা। আৰু বাকী আমাৰ জেনেৰেল মেডিকেল চেকআপ যিটো, সেইখিনি কৰিম আৰু আমি।